हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके पुনৰ এটা মোৰ নতুন ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো আপোনালোকৰ কাৰণে ফাইনালি ভাল খবৰ আহিল যে আমাৰ আসাম পুলিচ কমান্ডো বেটেলিয়নৰ আপডেট আহি গল আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ এটা আপোনালোকৰ বিগ আপডেট আহিছে আপোনালোকে এইটো ভিডিঅৰ দ্বাৰা সকলোবোৰ জানিব পাৰিব ফাইনাল ৰিজাল্ট কেতিয়া দিব আৰু আপোনালোকৰ যেটো এটা ইনফৰ্ম আহিছে যে ইয়াতে দিস ইজ ফৰ ইনফৰমেশন ফৰ অল কনসাৰ্ন ডেট ইন কেস অফ a tie in marks the candidate older in age will be placed higher in the final merit list. Further, candidate having same date of birth and have obtained equal marks will be placed in the final merit list according to higher height. গতিকে এই সকলোবোৰৰ বিষয় আপোনালোকে জানিব পাৰিব ইয়াতে কি কৈছে কি নাই কোৱা তো ভিডিওটো শেষলৈকে চাব আৰু যদি ফাৰ্স্ট টাইম আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও আনো আপোনালোকে অতি সোনকালে গম পাব তো আপোনালোকৰ বহুতেই কমান্ডৰ ফাইনেল কাট অফৰ ওপৰত ভিডিও বনাব কৈছিলে ফাইনেল ৰিজাল্টৰ ওপৰত ভিডিও বনাব কৈছিলে গতিকে আপোনালোকৰ ফাইনেল ৰিজাল্ট অতি শীঘ্ৰে আহিব যেহেতু এতিয়া আপডেট দিছে যে ইয়াতে কৈছে যে আপোনালোকৰ যদি আমাৰ ক্যান্ডিডেট সকলৰ মাৰ্কটো যদি ইকুৱেল হৈ যায় যদি টাই হৈ যায় যদি ড্ৰ হয় আপোনালোকৰ মাৰ্কখিনি একেই হৈ যায় দেন আপোনালোকৰ যাৰ বয়সটো বেছি তাৰ সেইজনে চাকৰিটো পাবলৈ সক্ষম হ'ব যদি আপোনালোকৰ মাৰ্কখিনি একেলগে পায় অৰ্থাৎ আপোনালোকৰ ক্যান্ডিডেটৰ ওপৰত যদি একে মাৰ্ক পোৱা যায় দেন যদি আপোনালোকৰ ক্যান্ডিডেটৰ ডেট অফ বাৰ্থটো চোৱা হ'ব যিজন ক্যান্ডিডেট বা যিজনৰ ডেট অফ বাৰ্থ বা জন্ম তাৰিখটো জন্ম বয়সটো বেছি হ'ব সেইজনে আপোনালোকৰ চাকৰিটো পাব গতিকে আপোনালোকে গম পাইছে যে টোটেল আপোনালোকৰ যেটো ফিজিক্যাল আৰু আপোনালোকৰ ভাইভা টেষ্টত যদি আপোনালোকৰ একে মাৰ্ক পায় বা পাই থৈছে কোনোবাটো পাই থৈছে সেই কাৰণে আপোনালোকৰ ইয়াতে আপোনালোকক ইনফৰমেশন দিছে যে যিজনৰ বয়সটো বেছি হ'ব সেইজনে চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু যাৰ আপোনালোকৰ ডেট অফ বাৰ্থ হয়নে ডেট অফ বাৰ্থ যাৰ ডাঙৰ আছে বয়সটো ডাঙৰ আপোনাৰ যদিও আপোনালোকৰ মাৰ্কছখিনি একে দেন আপোনাৰ যদি বয়সটো ডাঙৰ আপোনাৰ ফাইনেল মেৰিট লিষ্টলৈকে আপোনাৰ নামটো আহাটো 100% চান্স আছে যাৰ একে মাৰ্কছ আছে সেম মাৰ্কছ আছে আৰু আপোনালোকৰ ডেট অফ বাৰ্থত ডিফাৰেন্স আছে গতিকে যদি আপোনাৰ ডেট অফ বাৰ্থতকে বেলেগ এজনৰ যদি ডেট অফ বাৰ্থটো ডাঙৰ দেন আপোনাতকে চাকৰিটো হেজনে পাবলৈ সক্ষম হ'ব গতিকে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ অতি কম দিনৰ ভিতৰতে আমাৰ কমান্ডোই হওক বা এবিউবিয়ে হওক আমাৰ ফাইনেল ৰিজাল্ট অহা চান্স আছে আৰু আপোনালোকক এইটো আপডেট দিলে যেহেতু আপোনালোকৰ আৰু বহুতেই কৈ আছিল আমাৰ কমান্ডোৰ কাৰণে ভালকে কাট অফৰ ভিডিও বনাই দিয়ক মই কমান্ডোৰ কাৰণে ভালকে ফাইনেল কাট অফৰ ওপৰত ভিডিও বনাম বাৰু কাষ্ট ওয়াইজ ৰিজাৰ্ভেশন কিমান যাব ইৱাৰ্ড কিমান যাব তো আপোনালোকৰ সকলোবোৰ ডিটেইলছ সহকাৰে মই ভিডিও এটা বনাম গতিকে ভিডিওবোৰ চাই থাকিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াতে কৈ দিলো আপোনালোকক ইয়াতে যদি আপোনালোকৰ মাৰ্কখিনি ফিজিক্যাল আৰু ভাইভা টেষ্টত যদি আপোনালোকৰ মাৰ্কছখিনি একে আছে হয়নে দেন আপোনাৰ যদি বয়সটো বেছিকে আপোনাৰ ডাঙৰ বা ইজনতকে যদি বেলেগ ক্যান্ডিডেট যদিহে আপোনালোকৰ ক্যান্ডিডেট সকলৰ মাৰ্কছটো একে থাকে দেন আপোনাৰ বয়সটো যদি ডিফাৰেন্স হয় যদি বয়সটো আপোনাৰ বেলেগ এজনতকৈ যদি ডাঙৰ দেন আপুনি চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু ইয়াতে বেলেগ বিভাগৰো কথা কোৱা হৈছে যেহেতু বেলেগ বিভাগতো এনেদৰে আপোনালোকক সিলেকশন প্ৰসেছটো কৰাই দিব গতিকে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ ইমান চিন্তিত নহব আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট অতি শীঘ্ৰে আহিব গতিকে এবিউবি লগতে এপিআৰও ড্ৰাইভাৰ কনষ্টেবল সিভিল ডিফেন্স গ্ৰেড 3 কনষ্টেবল সকলোবোৰ বিভাগৰ যেটো ফাইনেল মেৰিট লিষ্ট অহা আহিবলৈ বাকি আছে গতিকে অতি শীঘ্ৰে আপোনালোকৰ জুন মাহৰ ভিতৰতে আপোনালোকৰ ফাইনেল সিলেকশন হোৱা চান্স আছে গতিকে যেটো এতিয়া ঘপককৈ আমাৰ জেনেদৰে আমাৰ সিডিঅৰ যেটো আপডেট এটা আহিলে গতিকে আপোনালোকৰ খুব বেছি আমাৰ 10 জুন 15 জুন মানৰ ভিতৰতে আপোনালোকৰ ফাইনেল ৰিজাল্ট অহা চান্স আছে গতিকে ইয়াৰ নেক্সট মই আপোনালোকৰ ফাইনেল সিলেকশনৰ ওপৰত বহুতেই কাট অফৰ ভিডিও বনাই দিব কৈছিলে সিডিঅৰ অৰ্থাৎ কমান্ডোৰ আপোনালোকৰ কমান্ডোৰ কাৰণে মই ফাইনেল সিলেকশনৰ কাট অফ বনাই দিম গতিকে ভিডিওটোত গম পালে যে আপোনালোকৰ যদি ফিজিক্যাল আৰু আপোনালোকৰ সাইকোমেট্ৰিক টেষ্টত যদি আপোনালোকৰ ইকুৱেল মাৰ্কছ আছে দেন যদি আপোনাৰ বেলেগ এজন ক্যান্ডিডেটতকে যদি হায়াৰ হয় আপুনি ফাইনেল মেৰিটলৈকে থাকি যাব অৰ্থাৎ আপোনাৰ যদি বয়সটো ডাঙৰ হেজনতকে যদি আপোনালোকৰ ক্যান্ডিডেট সকলৰ মাৰ্কখিনি যদি একে থাকে বা সেম থাকে অৰ্থাৎ ফিজিক্যাল আৰু সাইকোমেট্ৰিক টেষ্টত যদি আপোনালোকৰ মাৰ্কছখিনি একেলগে আছে বা একে সেম হয় দেন যদি আপোনালোকৰ ডেট অফ বাৰ্থটো চোৱা হ'ব ডেট অফ বাৰ্থটো যদি আপোনালোকৰ বেলেগ এজন ক্যান্ডিডেটতকে আপোনাৰ যদি ডাঙৰ হয় দেন আপুনি চাকৰিটো পাবলৈ সক্ষম হ'ব বাকি চিন্তা কৰিব নালাগে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আৰু ইয়াৰ নেক্সট ফাইনেল মেৰিট লিষ্টৰ কাট অফ কিমান যাব পাৰে তাৰ ওপৰত মই ভিডিও বনাম গতিকে ভিডিওবোৰ চাই থাকিব তো আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ জয় আই অসম